হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ভিডিঅ' চ' এয়া আছিলে দেৱৰ ঘৰত তাইক থ'বলৈ যোৱাৰ সময়ৰ কথা আৰু এতিয়া ৰিচুৱেলছবিলাক কমপ্লিট কৰি তাই আহিছে অলপমান ৰেষ্ট ল'বলৈ চেঞ্জ কৰিলে আৰু এয়া এতিয়া ৰেডি হৈছে তাই দিনটোলৈ বুলি আজি ফাৰ্ষ্ট ডে যিহেতু তাইক অকণমান ৰেডি কৰি দিলোঁ আৰু এতিয়া তাই মান চান ধৰিবলৈ আছে আকৌ অলপমান ৰিচুৱেলছ বাকী আছে তাৰপিছত আমি ধুনীয়াকৈ যামগৈ আকৌ কাইলৈ আহিম চ' সেইটো কাৰণে ধুনীয়াকৈ থাকিবা তুমি মই আপোনালোকক গোটেই ৰুমটো ধুনীয়াকৈ এবাৰ দেখুৱাই দিম আৰু গোটেই এনভাইৰনমেণ্টটো দেখুৱাই দিম আৰু এনভাইৰনমেণ্টটো চাই পেলাই কেনেকুৱা পালে আপোনালোকে জনাব ইমান ধুনীয়া এটা যে জেগা পাইছে তাই চিৰিয়াছলি তাই লাকি হয় বহুত আৰু এতিয়া এয়া মান লোৱা কাপোৰ লৈ আমি তললৈ যাম আৰু সকলোকে মান ধৰিবগৈ লাগিব তাই আৰু অকণমান দৃশ্যটো দেখুৱাই দিছোঁ চাওক ইমান ধুনীয়া হাতেৰে তুলি দে তই হাতেৰে তুলি দে আৰু এনেকৈ তাই সকলোকে মান ধৰিলে আৰু তাৰপিছতে আমাক কিবা খাবলৈ দিলে খাই বৈ আমি আকৌ গ'লোঁ তাইৰ ৰুমত ৰেষ্ট ল'বলৈ অলপ তাৰপিছতে তেওঁলোকেও আমাক মান ধৰা ব্যৱস্থা কৰিছিলে এনেকেই তাই ফাৰ্ষ্ট ডে ইন দিছ ফেমিলি ষ্টাৰ্ট হৈ গৈছে আৰু এনেকেই যাতে আজিৰ দৰে হাঁহি ধেমালি কৰি তাই থাকক গোটেই লাইফ তাৰে কামনা কৰিলোঁ মই বহুত দিনৰ পিছত এইখন বিয়াতে আকৌ ওতঃপ্ৰোতভাৱে লাগি দিছোঁ আৰু ভালো লাগিছে এনেকৈতো ফ্ৰেণ্ডৰ বিয়াত যোৱা নহয় তেনেকৈ খালি জাষ্ট আলহী নিচিনাকৈ খাই পেলাই অহাহে হয় কিন্তু তাইৰ বিয়াখনত গোটেইখিনি কাম কৰি বুজিছোঁ কিমান কষ্ট হয় চ' এয়া আমি যাবলৈ ওলালোঁ কাইলৈ আকৌ তাইৰ ৰিচেপশ্যন আছে চ' তাত আহিবতো লাগিবই ষ্টে টিউন ফৰ টুমৰো কালি আকৌ ধুনীয়া এটা ভিডিঅ' আহিব আৰু মোৰ ভিডিঅ'ছবোৰ কেনেকুৱা পাইছে প্লিজ জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই Of course,